আজি আমি আকৌ মাটি বাৰী বিষয়ে আলোচনা কৰিম। এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব যে মাটিৰ পাৰমিশনটো কেনেকৈ ওলাইছো সেইটো বিষয়ত আপোনালোকে চাব পাৰিব। আগত আপোনালোকে মাটিৰ পাৰমিশন কেনেকৈ ওলাই সো কি ডকুমেন্টস লাগে সেইটো ভিডিঅ' আপোনালোকে চাইছিলে। সো এতিয়া আপোনালোকে যোৱা 20 মাৰ্চ 2024 ৰ পিছত প্ৰসেসটো অলপ চেঞ্জ হ'ল। সো এতিয়া আপোনালোকে নতুন প্ৰসেসত আপোনালোকে এপ্লাই কৰিব লাগিব। সো ডকুমেন্টস খিনি কি লাগিব লগতে আৰু কি কৰিব লাগিব নালাগিব গোটেইবিলাক হেতু ভিডিঅ'ত মই আজি আপোনালোকক বুজাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব হেকলৈকে। যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব লগতে শেয়াৰ কৰি দিব। সো বলক আমি আজি আৰম্ভ কৰো কি ডকুমেন্টস লাগিব। সো আপোনালোকে চাই আছে ডিজিটেল সেৱা 816। আপোনালোকে পাৰমিশনৰ কাৰণে এপ্লাই কৰিব খুজিলে গতিকে আপোনালোকে এই প্ৰথমবাৰ আপোনালোকে এতিয়া চাব পাৰিব যে আধাৰ কাৰ্ড মেন্ডেটৰি হৈ গল। কাৰণ আপোনালোকে এতিয়া এপ্লাই কৰিব গলে আধাৰ কাৰ্ডটো লাগিব লগতে আধাৰ কাৰ্ডত যেটো মোবাইল নাম্বাৰ আছে হেতু মোবাইল নাম্বাৰ থাকিব লাগিব, লিংক থাকিব লাগিব, কিয়নো তাতে ওটিপি যাব। সব প্ৰসেসটো আজিকালি চেঞ্জ হৈ গল। আগতে আপোনালোকে চাইছে ভোটাৰ কাৰ্ড দি আপোনালোকে পেন কাৰ্ড দি এই দুটা প্ৰসেসত আপোনালোকে এপ্লাই কৰিব পাৰিছিল। এতিয়া প্ৰসেসটো চেঞ্জ হৈ গল আপোনালোকে চাব পাৰিব। সো বলক আৰম্ভ কৰো আৰু ইয়াতে লগতে কি ডকুমেন্টস লাগিব আপোনালোকে ভিডিঅ'ৰ হেকলৈকে আপোনালোকে চাব পাৰিলে সো আপোনালোকে গম পাই যাব কি ডকুমেন্টস লাগিব নালাগে। মই আপোনালোকৰ কাৰণে এটা ডেমো ভিডিঅ' বনাই আছো। এইটো ভিডিঅ'ত মই আজি ভালকে এপ্লাই নকৰো কিন্তু আপোনালোকে চাব পাৰিব হেকলৈকে এপ্লাই কৰি দিম। মই খালি ফাইনাল সাবমিট নকৰো। সো গতিকে আপোনালোকে চাব পাৰিব যে কেনেকৈ এপ্লাই কৰিব লাগে নালাগে আৰু কি ডকুমেন্টস লাগিব, অফিসত যাব লাগিব না নাই, গোটেইবিলাক ডিটেইলছ আপোনালোকে ভিডিঅ' চাব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক। সো বলক আমি আজি আৰম্ভ কৰো কেনেকৈ এপ্লাই কৰিব লাগে। আপোনালোকে প্ৰথমত গুগল সাৰ্চ বাৰত আহিব। গুগল সাৰ্চ বাৰত আহি কিনে আপোনালোকে সেৱা সেতু এপ্লাই কৰিব। সো সেৱা সেতু পৰ্টেলত আহিব। আপোনালোকে গুগল বাৰ সাৰ্চ কিনে আপোনালোকে সেৱা সেতু সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত সেৱা সেতু এটা অপশন আহিব প্ৰথমত। সো হেতু প্ৰথমত অপশনটোত ক্লিক কৰাৰ পিছত আপোনালোকে লগইন আৰু ৰেজিষ্টাৰ বুলি এটা অপশন পাব। হেতু অপশনত আপোনালোকে ক্লিক কৰিব। সো মই দেখাই হৈ আছো। সো আপোনালোকে চাই লব ইয়াতে লগইন আৰু ৰেজিষ্টাৰ আছে গতিকে এই লগইন ৰেজিষ্টাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এখন পেজ খোল খাই আহিব, এটা ড্যাশবোৰ্ড খোল খাই আহিব। সো এইটো পেজত আপোনালোকে কম্পোজাইট আৰু সেল ট্ৰান্সফাৰ বুলি এটা অপশন পাব। হেতু অপশনত আপোনালোকে ক্লিক কৰিব। যদি আপোনালোকে লগইন আইডিটো বনাই নাই তেনেহলে আপোনালোকে লগইন আইডিটো বনাই লব আৰু কেনেকৈ বনাব লাগে এইটো ভিডিঅ'ৰ তলত ডেসক্ৰিপচনত আপোনালোকে লিংকটো পাই যাব কেনেকৈ লগইন আইডিটো বনাব লাগে। সো কম্পোজাইট সেল ট্ৰান্সফাৰ এপ্লাই কৰি দিলে সো এটা অপশন পাব এপ্লাই অপশনত ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লিকেন্ট নেম বুলি এটা অপশন পাব। এপ্লিকেন্ট নেমত ইয়াতে আপোনালোকে এপ্লিকেন্ট নেম দিব লগতে মোবাইল নাম্বাৰটো দিব লগতে এড্ৰেছটো দিব, গোটেইবিলাক ফিল আপ কৰিব। সো আপোনালোকে অলপ ভালকে চাই লব। মইতো আপোনালোকৰ কাৰণে এটা ডেমো ভিডিঅ' বনাই আছো। মই যেনে তেনে এটা কৰি আছো কেনেকৈ ডকুমেন্টছখিনি দিব লাগে। সো মই আপোনালোকক কৈ দিম হেতু হিচাপত আপোনালোকে এপ্লাই কৰিব। ইয়াতে এটা এপ্লিকেন্টৰ এড্ৰেছ আৰু মোবাইল নাম্বাৰ গোটেইবিলাক দি দিব। দিয়াৰ পিছত আপোনালোকে প্ৰচিডত ক্লিক কৰিব। সৰি ইয়াত মানে অলপ বেছি দি দিলো হেতু কাৰণে অবজেকশন আহিল কিবা। সো প্ৰচিড ক্লিক কৰাৰ পিছত এটা পেজ খোল খাই আহিব কম্পোজাইট ল্যান্ড সেল ট্ৰান্সফাৰ এনঅসি ফৰ এনঅসি। সো হেতু আপোনালোকে এপ্লাই কৰিব। 7 স্টেপত আপোনালোকে এপ্লাইটো হৈ যাব। ইয়াতে একো চেঞ্জ কৰিব নালাগে। আপোনালোকে অটো মিউটেশন এন্ড পাৰ্টিশন ক্লিক কৰিব কাৰণ এইটো ক্লিক কৰিলে আপোনালোকে পাৰ্টিশন হৈ যাব লগতে আৰু পাৰমিশন ললে পিছত আৰু পাৰ্টিশনৰ কাৰণে এপ্লাই কৰিব নালাগে। সো গতিকে আপোনালোকে এইটো ক্লিক কৰিব কাৰণ এইটো কৰিলে আপোনালোকৰ অলপ ভাল হ'ব। সো আই ডোন্ট হেভ আধাৰ এইটো মই ক্লিক কৰিলো। কৰাৰ পিছত আপোনালোকে পেন নাম্বাৰটো দিব। পেন নাম্বাৰ দি কিনে আপোনালোকে নিজৰ নামটো দি পেন কাৰ্ডৰ নাম্বাৰটো আৰু নামটো দি আপোনালোকে ভেৰিফাই কৰি লব। আপোনালোকে অটো পাৰ্টিশনটো লৈ লব। অলপ ফিজটো বেছি আহিব কিন্তু আপোনালোকৰ ফিউচাৰত কিবা প্ৰব্লেম নহয়। সো আপোনালোকে অটো পাৰ্টিশনটো লব। ইয়াত আপোনালোকে এপ্লিকেন্টৰ এড্ৰেছ আৰু ইনফৰমেশনটো দি দিব এপ্লিকেন্ট কোনে হয়। সো এড্ৰেছ আৰু ইনফৰমেশন দি দিব। সেলাৰ বেলেগ হ'ব পাৰে, বায়াৰ বেলেগ হ'ব পাৰে কিন্তু এপ্লিকেন্ট বেলেগ হ'ব পাৰে। সো মই ক'ব খুজো যে সেলাৰ আৰু এপ্লিকেন্ট একে হলে ভাল হয়। সো আপোনালোকে সেলাৰৰ এড্ৰেছ দি আপোনালোকে এপ্লিকেন্ট দি আপোনালোকে এপ্লাই কৰিব। সো এপ্লিকেন্টৰ অকুপেশন, বিজনেছ, এজ, জেন্ডাৰ, ইমেইল আইডি, পেন নাম্বাৰ এইবিলাক গোটেই ডিটেইলছ আপোনালোকে দিব। আপোনালোকে এতিয়া চাব পাৰিব পেন নাম্বাৰটো দিছো, আধাৰ নাম্বাৰটো দিয়া নাই কাৰণ ইয়াতে আধাৰ বুলি মই অপশন দিয়া নাই। সো ফাদাৰ্স নেম, মাদাৰ্স নেম এইটো মই এইবিলাক দি দিলো। এতিয়া আহিল পাৰ্মানেন্ট এড্ৰেছ। এইটো পাৰ্মানেন্ট এড্ৰেছত আপোনালোকে পাৰ্মানেন্ট এড্ৰেছটো দি দিব। সো আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ বেলেগ হ'ব পাৰে বা প্ৰেজেন্ট এড্ৰেছটো বেলেগ হ'ব পাৰে। আপোনালোকে এই কাৰণে
ভালকে চাই ল'ব মই যেহেতু সেম হয় সেই কাৰণে প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ সেম দি দিম মই ইয়াত ডিস্ট্ৰিক্টটো দি আছো ডিস্ট্ৰিক্টটো দিয়াৰ পিছত পিন কোডটো দিম যেহেতু পিন কোডটো মোৰ নিজৰ নহয় আপোনালোকৰ বেলেগ হ'ব পাৰে সো আপোনালোকে অলপ ভালকে চাই ল'ব পিন কোডটো মই এইটো বেলেগকে দি দিলো পিন কোডটো দিয়াৰ পিছত প্ৰেজেন্ট এড্ৰেছ হ'ব এই প্ৰেজেন্ট এড্ৰেছ মই ক্লিক কৰিলো ইয়াত সেম বুলি দিলো সো যদি নিজৰ যদি বেলেগ হয় আপোনালোকে বেলেগকে দি দিব পাৰে ক্লিক কৰিলে আপোনালোকে টাইপিং কৰিব পাৰিব যদি আপোনালোকে ক্লিক কৰিছে তেনেহলে অটোমেটিক জেনাৰেট হৈ যাব পাৰ্মানেন্ট এড্ৰেছৰ লগত লেন্ড লোকেশনটো দি দিব লেন্ড লোকেশনটো দিয়াৰ পিছত এনওসি ৰিলেটেড নম্বৰটো দিব সো লেন্ড দিলো ট্ৰান্সফাৰ টাইপ যেহেতু সেল ডিড মই আগতে কৈছে আপোনালোকে সেলৰ পাৰমিশন আজি ওলাম সো হেতু সেল ডিড এইটো কারেন্ট ল্যান্ড টাইপটো রেসিডেন্টাল হ'ব না কমার্শিয়াল না এগ্রিকালচার হেতু আপোনালোকে সিলেক্ট কৰাৰ পিছত যদি রেসিডেন্টাল হয় তেনেহলে রেসিডেন্টালি ক্লিক কৰিব কিন্তু রেসিডেন্টাল হলে এগ্রিকালচাৰত শিফট নহয় সো হেতু এইকাৰণে ভালকে চাই ল'ব রেসিডেন্টাল টু রেসিডেন্টাল ইয়াত ক্যাপচা কোডটো দিব ক্যাপচা কোডটো দিয়াৰ পিছত নেক্সটত ক্লিক কৰিব এখন নেক্সট পেজ খোল খাই আহিব আপোনালোকক বাৰবাৰ কৈ আছো যদি কারেন্ট ল্যান্ড টাইপ যদি রেসিডেন্টাল হয় তেনেহলে পারপস ল্যান্ড টাইপ রেসিডেন্টাল দিব যদি কারেন্ট ল্যান্ড টাইপ এগ্রিকালচার হয় তেনেহলে পারপস ল্যান্ড টাইপ এগ্রিকালচার দিব সো দিয়াৰ পিছত আপোনালোকে এবিলাক ক্যাপচা কোড দি নেক্সটত ক্লিক কৰিব নেক্সট ক্লিক কৰাৰ পিছত এখন নতুন পেজ খোল খাই আহিব মই যেহেতু ক্যাপচা কোডটো অলপ ৰং দি দিছো সৰি সো আপোনালোকে ক্যাপচা কোডটো ভালকে দিব এতিয়া মই নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে চাইছে এটা এনওসি এপ্লিকেশন নাম্বাৰ ওলাইছে সো এটো ওকে ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকৰ মেইন প্ৰসেসটো আহিল সেলার ইনফরমেশন আপোনালোকে ভালকে দিব এতিয়া ইন্ডিভিজুয়াল হ'ব পাৰে অৰ্গানাইজেচন হ'ব পাৰে আগত এনেকুৱা অপশনটো নাছিলে যে ইন্ডিভিজুয়াল অৰ্গানাইজেচন অপশনটো নাছিলে সো এতিয়া ইন্ডিভিজুয়াল হ'ব পাৰে অৰ্গানাইজেচন হ'ব পাৰে অৰ্গানাইজেচনৰ কাৰণে বেলেগ সো অৰ্গানাইজেচনটো মই সিলেক্ট কৰা নাই ইন্ডিভিজুয়াল সিলেক্ট কৰিছো আপোনালোকে ইন্ডিভিজুয়াল সিলেক্ট কৰি মৌজাটো দিব ভিলেজটো দিব পাট্টা টাইপটো দি দিব এটো কোনটো পাট্টা খৰচ মেয়াদি ইয়া একশনা ইয়া বেলেগ হ'ব পাৰে বিশেষ বন্দবস্তি বা খৰচ একশনা গ্ৰাম্য সভা একশনা এবিলাক গোটেইগুলো ডিটেইলস আপোনালোকে চাই লৈ কিনে আপোনালোকে এপ্লাই কৰিব যদি আপোনালোকে গম নাপায় যে খৰচ মেয়াদি হনে কি হয় তেনেহলে এইটো কাৰণে আপোনালোকে জমাবন্দী কপি ওলাই লোৱাৰ পিছত আপোনালোকে তাতে চাব পাৰিব যে ডকুমেন্টছত কি লিখা আছে সো ইয়াতে পাট্টা নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে দাগ নাম্বাৰটো দিব দাগ নাম্বাৰটো দিয়াৰ পিছত পাট্টাদাৰ নেম তাৰ পিছত নেম তাৰ পিছত আপোনালোকে চাইছে এতিয়া আধাৰ নাম্বাৰটো ইয়াতে দিয়া আছে কিয়নো আধাৰ নাম্বাৰটো আপোনালোকে ভেৰিফাই কৰিব লাগিব মই যেহেতু কৈছিলো আধাৰ নাম্বাৰৰ লগতে ওটিপি যাব ওটিপিটো ভেৰিফাই কৰিব লাগিব সো এতিয়া মই নেমটো দি আছো নেমটো দিয়াৰ পিছত এতিয়া আহিম আধাৰ নাম্বাৰ এতিয়া আধাৰ নাম্বাৰটো দি আছো আধাৰ নাম্বাৰটো দিয়াৰ পিছত এতিয়া চাব এটা ওটিপি যাব আপোনালোকে চাই থাকিব চাইছে এতিয়া ওটিপি কৈছে এতিয়া ওটিপিটো মই দি দিম ভেৰিফাই হৈ যাব মতে অলপ ওটিপি আহাতে অলপ লেট হল সেই কাৰণে সাৰ্ভাৰ স্লো কাৰণে সো এতিয়া আপোন ভেৰিফাই ক্লিক কৰিব এতিয়া ভেৰিফাই হৈ গল চাইছে ভেৰিফাই ওটিপি প্লিজ ওয়েট দেখাই আছে এতিয়া ভেৰিফাই হৈ যাব সাকসেসফুলি এটা অপশন আহিব চাইছে সাকসেসফুলি অপশন আহিছে এতিয়া পেন কাৰ্ড নাম্বাৰটো দিব পেন কাৰ্ডটো ভেৰিফাই কৰি লব ইয়াতে অপশন আছে পেন কাৰ্ডটো আপলোড দিব পাৰে মই যেহেতু পেন কাৰ্ডটো আপলোড নিদিও আপোনালোকে পেন কাৰ্ডটো আপলোড দিব পাৰে চাইছে আপোনালোকে চুজ ফাইল ল'বৰ পিছত আপোনালোকে চুজ ফাইল কৰি কিনে আপোনাৰ পেন কাৰ্ডটো আপডেট দি দিব মই নিদিও ভেৰিফাই ক্লিক কৰিলে অটোমেটিক ভেৰিফাই হৈ যাব কিয়নো এতিয়া নাম্বাৰটো দি আপোনালোকে ভেৰিফাই কৰিব পাৰে সো জেন্ডাৰটো দি দিব জেন্ডাৰটো দিয়াৰ পিছত মাকৰ নামটো দেউতাৰ নামটো এবিলাক গোটেইবিলাক ডিটেইলছ আপোনালোকে দিব মোবাইল নাম্বাৰটো দিব ইমেল এড্ৰেছটো দিব কারেন্ট প্রফেশনটো দিব এগ্রিকালচার নন এগ্রিকালচার এগুলো গোটেইবিলাক দিয়াৰ পিছত আপোনালোকে পার্মানেন্ট এড্ৰেছটো দিব প্রেজেন্ট এড্ৰেছটো দিব যদি পার্মানেন্ট এড্ৰেছ প্রেজেন্ট এড্ৰেছ যদি সেম হয় তেনেহলে আপোনালোকে ক্লিক কৰি দিব ইফ সেলার ট্রান্সফার ইজ আদার ল্যান্ড ওনার যদি আপোনালোকে ইয়েস কৰি দিব বা নো কৰি দিব ডাজ দ্য ল্যান্ড ফেল ইন দ্য ট্রাইবেল বেল্টত যদি আপোনালোকে আছে তেনেহলে ইয়েস আৰু নো কৰি দিব এনি ৰেকৰ্ডেড টেন দ্য এপ্লাইড ল্যান্ড এইবিলাক গোটেইবিলাক আপোনালোকে চাই কিনে ইয়েস নো কৰি দিব দিয়াৰ পিছত আপোনালোকে সাবমিট কৰিব সাবমিট কৰাৰ পিছত
আপোনালোকে গোটেইবিলাক ন কৰি দিব কেপচা কোডটো দি দিব কেপচা কোডটো দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব ইয়াত আপোনালোকে চাইছে ৰাইট ক্লিক কৰিব সাবমিট কৰি দিব যদি সেলার যদি আৰু এজন হয় তেনেহলে আপোনালোকে ইয়েস কৰিব আকৌ দিব মই যেহেতু ইয়াত সেলার এজনে তেনেহলে ন কৰি দিলো ন কৰি দি পিছত ইয়াত লেন্ড শিডিউল আহিল সো লেন্ড শিডিউলটো আপোনালোকে চাই ল'ব লেন্ড শিডিউলটো দি দিলো ইয়াতে লেন্ড শিডিউলটো আপোনালোকে চাইছে সালি তলি লেন্ড ক্লাস পাৰ্টাৰ নাম্বাৰ দিয়াৰ লগে দাগ নাম্বাৰ দিয়াৰ লগে অটোমেটিক আহি গৈছে আপোনালোকৰ লেন্ড বাউন্ডাৰীটো দি দিব নৰ্থ সাউথ ইষ্ট ওয়েস্টত কোনে কোনে আছে বা কি আছে গোটেইবিলাক আপোনালোকে ডিটেইলছটো দি দিব এতিয়া আপোনালোকৰ কনসিডাৰেশন এমাউন্ট লেন্ড ভ্যালু আপোনালোকৰ লেন্ড ভ্যালুটো কেনেকৈ ওলায় এইটো ভিডিও ডেসক্ৰিপশনত আপোনালোকে লিংকটো পাই যাব কেনেকৈ ওলাব লাগে সো মই এইটো লেন্ড ভ্যালুটো দি আছো এক্সিস্টিং কনস্ট্ৰাকশন ভ্যালু যদি কনস্ট্ৰাকশন কিবা ভ্যালু আছে যদি কনস্ট্ৰাকশন কৰি আছে তেনেহলে আপোনালোকে সেইটো ভ্যালু দি দিব লেন্ডৰ লগত এনি কনস্ট্ৰাকশন অফ লেন্ড এইটো দি দিব আপোনালোকে দিয়াৰ পিছত যদি কনস্ট্রাকশন হয়ে আছে তাহলে ইয়েস নো করিব পারপাস অফ ল্যান্ড ট্রান্সফারসি আপনার এগ্রিকালচার দিব সেল ডিট দিব ল্যান্ড মর্গেটেজ হয় না কি হয় আপনার গোটেইবিলাক ডিটেইলস এইবিলাক ভালকে চাই দিব খাজনা রসিদ কোনটো সালৰ পেড কৰা আছে হেতু আপোনালোকে দি দিব দিয়াৰ পিছত গোটেইবিলাক ডিটেইলস দিয়াৰ পিছত লিজত যদি আছে লিজ ইয়েস কৰি দিব অথবা ন কৰি দিব তাৰ পিছত আপোনালোকে এটা ক্যাপচা কোড বুলি আহিব হেতু ক্যাপচা কোড আপোনালোকে দি দিব ক্যাপচা কোড দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সট পেজত ক্লিক কৰাৰ লগে লগে এখন নতুন পেজ খোল খাই আহিব আপোনালোকৰ 7টা স্টেপত আপোনালোকৰ এপ্লিকেশনটো কমপ্লিট হ'ব সো ক্যাপচা কোডটো দি আছো ক্যাপচা কোডটো দিয়াৰ পিছত নেক্সটত ক্লিক কৰিম এতিয়া নেক্সটত ক্লিক কৰিলো চাইছে সাকসেস হৈছে এতিয়া ওকে ক্লিক কৰিলো যদি সেলার যদি আৰু এজন হয় তেনেহলে ওকে ক্লিক কৰিব অথবা এতিয়া বায়াৰ ইনফৰমেশন আহিব এতিয়া আপোনালোকে বায়াৰ ইনফৰমেশনটো দিব বায়াৰৰ নাম প্ৰথমত আপোনালোকে দিব এছামিছত দিব ফাদার্স নেম টু দিব ইন্ডিভিজুয়াল হয় অর্গানাইজেশন হয় বায়ার এইটো আপোনালোকে সিলেক্ট কৰিব মই ফাদার্স নেমটো দি আছো আপোনালোকে ভালকে চাই কিনে ডিটেইলছবিলাক এপ্লাই কৰিব যদি মেৰিড হয় তেনেহলে স্পাউস নেমটো দি দিব অথবা নালাগে নেমটো দি দিব নেমটো দিয়াৰ পিছত আধাৰ নাম্বাৰটো দিব লগতে আধাৰ নাম্বাৰটো ভেৰিফাই কৰিব এতিয়া ওটিপি যাব ওটিপি টু ভেরিফাই হৈ গল যেনবা আপোনালোকে চাই আছে ভেরিফাই ওটিপি প্লিজ ওয়েট সাকসেসফুলি এটা অপশন আহিব চাইছে সাকসেস হৈ গৈছে ওকে ক্লিক কৰিলো এতিয়া পেন কাৰ্ডটো ভেরিফাই কৰিব লাগিব সো পেন কাৰ্ডটো ভেরিফাই কৰি আছো চাইছে পেন কাৰ্ডটো ভেরিফাই হৈ গল জেন্ডাৰটো দিব জেন্ডাৰ দি আছো এতিয়া আপোনালোকে মাকৰ নামটো হাজবেন্ড নেম আৰু ওয়াইফ নেম বা যি হয় আপোনালোকে স্পাউস নেমটো ইটো দি দিব যেহেতু মই তাতে স্পাউস নামটো দিছিলো ইয়াত এইকাৰণে কম্পালসৰি আহিছে আপোনালোকে স্পাউস নামটো দি দিব দিয়াৰ পিছত মোবাইল নাম্বাৰটো দিব মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে ইয়াত কারেন্ট প্রফেশন আপোনাৰ অপশন আহিব কাইন্ড অফ প্রফেশনটো দি দিব এগ্রিকালচার নন এগ্রিকালচার পার্মানেন্ট এড্রেসটো দি দিব পার্মানেন্ট এড্রেস দিয়াৰ লগে লগে আপোনালোকৰ প্ৰেজেন্ট এড্ৰেসটো যদি সেম হয় তেনেহলে আপোনালোকে ৰাইট ক্লিক কৰিব প্ৰেজেন্ট এড্ৰেসটো সেম হৈ যাব ক্লিক মাৰ্কত এতিয়া আপোনালোকে কিমান বিঘা কিমান কাঠা আছে হেতু আপোনালোকে সিলেক্ট কৰিব এইবিলাক আপোনালোকৰ ডকুমেন্টছখিনি দি দিব দিয়াৰ পিছত আপোনালোকে ক্যাপচা কোডটো দিব ক্যাপচা কোডটো দি কিনে আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে এখন নতুন পেজ খোল খাই আহিব ইয়াতে আপোনালোকে চাব পাৰিব চাইছে যদি আপোনালোকে বায়াৰ আৰু এজন হয় তেনেহলে ইয়েস কৰিব অথবা নো কৰি দিব মই যেহেতু নো কৰি আছো এতিয়া আপোনালোকৰ ডকুমেন্টছ আপলোড দিব লাগিব চাইছে আপোনালোকে কি কি ডকুমেন্টছ লাগিব আপ টু ডেট নন ইনকাম ৰেঞ্জ সাৰ্টিফিকেট এফিডেভিট লাগিব খাজনা ৰচিদ লাগিব এফিডেভিট বায়াৰ এণ্ড সেলাৰৰ লাগিব সো পেন কাৰ্ড বায়াৰৰ সেলাৰৰ পেন কাৰ্ড আইডি কাৰ্ড গোটেইবিলাক ডিটেইলছ দি দিব এইবিলাক দিয়াৰ পিছত আপোনালোকে এপ্লাই কৰিব আৰু এপ্লাই কৰাৰ সময়ত কি কি ডকুমেন্টছ লাগিব গোটেইবিলাক ডিটেইলছ মই কৈ আছো আকৌ ৰিপিট আপোনালোকে নন ইনকাম ৰেঞ্জ সাৰ্টিফিকেট লাগিব যদি আপোনালোকে নন ইনকাম ৰেঞ্জ সাৰ্টিফিকেট এপ্লাই কৰা নাই তেনেহলে এইটো ভিডিঅ তলত ডেসক্ৰিপশনত আপোনালোকে পাই যাব কেনেকৈ এপ্লাই কৰিব লাগে লিংকটো পাই যাব
আপোনালোকে কাৰেণ্ট খাজনা ৰচিদ লাগিব যদি আপোনালোকে খাজনা ৰচিদ এপ্লাই কৰা নাই তেনেহ'লে আপোনালোকে এইটো ভিডিঅ'ত ডিছক্ৰিপশ্যনত পাই যাব খাজনা ৰচিদ কেনেকৈ এপ্লাই কৰিব লাগে মাটিৰ এফিডেভিটটো লাগিব বায়াৰৰ সেলাৰৰ এফিডেভিটটো লাগিব সো গোটেইবিলাক ডিটেইলছটো লাগিব ফটো লাগিব ল্যান্ড সেলাৰৰ ওপৰত যেটো আপোনালোকৰ ল্যান্ডৰ সেল হ'ব তেটো হিটোৰ ওপৰত আপোনালোকে পাৰমিশনটো এপ্লাই কৰি আছে হেতু ল্যান্ডৰ ওপৰত আপোনালোকে বায়াৰ সেলাৰৰ ফটো তুলি কিনে এটা আপলোড কৰিব লাগিব লগতে বায়াৰ সেলাৰৰ এফিডেভিট লগতে বায়াৰ সেলাৰৰ আইডিটো লাগিব সো আপোনালোকে তেনেকৈ এপ্লাই কৰিব লগতে কি ডকুমেন্টছ গোটেইবিলাক আপোনালোকে আপলোড কৰি দিব আপলোড কৰাৰ পিছত আপোনালোকে এটা নতুন পেজ খোল খাই এইটো পেজত আপোনালোকে পেমেন্ট অপচন পাব পেমেন্ট কৰাৰ পিছত আপোনালোকে এটা এপ্লিকেশনৰ ৰিসিপ্ট ওলাই আহিব এইটো ৰিসিপ্ট লৈ কিনে আপোনালোকে সাইকেল অফিসত যাব লাগিব সাইকেল অফিসত গৈ কিনে আপোনালোকে ভেৰিফাই কৰি ল'ব যদি আপোনালোকে ভেৰিফাই নকৰে তেনেহলে আপোনালোকৰ পাৰমিশনটো নলাই সো আপোনালোকে ভেৰিফাই কৰি ল'ব ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ পাৰমিশনটো ওলাই যাব এইটো পাৰমিশন ওলাৰ পিছত আপোনালোকে নামজাৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব ৰেজিষ্ট্ৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব সো এনেকুৱাকৈ আপোনালোকে এপ্লাই কৰিব যদি আপোনালোকৰ চাই কিনে এইটো ভিডিও চাই কিনে যদি কিবা সহায় হৈ আছে তেনেহলে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰি দিব লগতে শেয়াৰ কৰি দিব লগতে লাইক কৰি দিব আৰু যদি কিবা অসুবিধা পাই আছে তেনেহলে কমেন্টত জনাব মই কমেন্টত ৰিপ্লাই দিব পাৰিম বা দিয়াৰ আপোনালোকক চেষ্টা কৰিম আৰু যদি কিবা অসুবিধা হৈ আছে তেনেহলে আপোনালোকে ডকুমেন্টছ ইমেইল কৰি দিব মেইল কৰি দিব মই এইটো মেইল কাৰণে আপোনালোকে এপ্লাই কৰি দিম বা কিবা সহায় কৰিব লাগে মই কৰি দিম মোৰ পৰা আৰু যদি আপোনালোকে নতুন নতুন ভিডিও চাব বিচাৰে তেনেহলে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব